ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰখনৰ প্ৰয়োজনীয় যিসমূহ সূত্ৰ আছে এই সূত্ৰসমূহ আৰু এই সূত্ৰসমূহ মনত ৰাখিবলৈ কিছুমান ট্ৰিক দিম। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু ট্ৰিকসমূহ তোমালোকে নোট কৰি যাবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা প্ৰথমতে আৰু এতিয়া আৰম্ভ কৰোঁ। ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতি হ'ল গ্ৰীক ভাষা। ইয়াত সকলো ত্ৰিভুজ সমকোণ থাকিব লাগিব বা অংকন কৰিব লাগিব, মানে সমকোণ হ'ব লাগিব। সমকোণৰ ক্ষেত্ৰতহে ত্ৰিকোণমিতি এপ্লাই হ'ব। আৰু যদি থিতা কোণ দিয়া থাকে, এইটো থিতা কোণৰ বিপৰীত বাহুটো ইয়াক লম্ব বুলি কোৱা হ'ব, পাৰপেণ্ডিকুলাৰ। আৰু যিটো সমকোণ দিয়া থাকিব, এই সমকোণৰ লগত লগ লগা থিতা কোণৰ যিটো বাহু আছে সেই বাহুটোক কোৱা হ'ব ভূমি, বেছ বিৰে বুজোৱা হয়। আৰু যিটো সমকোণ থাকিব, সমকোণৰ বিপৰীত বাহুটোক কোৱা হ'ব অতিভুজ, হাইপোটেনিয়াম। আৰু তোমালোকে চাই ল'বা, এইবিলাক লিখি দিয়া আছে যে সমকোণ 90 ডিগ্ৰী বিপৰীত বাহুটোক অতিভুজ বোলে। থিতা কোণ আৰু সমকোণৰ সংযোগী ৰেখাডাল অৰ্থাৎ এইটো ভূমি বুলি কোৱা হয়। থিতা কোণৰ বিপৰীত বাহুটোক লম্ব বুলি কোৱা হয়। লম্ব অৰ্থাৎ এইটো মই যিটো কৈছিলোঁ, এইটো লম্ব থিতা কোণৰ বিপৰীত। এইখিনিত নিশ্চয় তোমালোকে বুজি পাইছা। ত্ৰিভুজত ত্ৰিকোণমিতি এপ্লাই কৰাৰ আগতে যিসমূহ ভূমি, অতিভুজ, বিপৰীত বাহু সেইবোৰ চিনাক্ত কৰা। তাৰপিছত আমি যাম ত্ৰিকোণমিতিৰ বাহুৰ অনুপাতসমূহলৈ। তোমালোকক ত্ৰিকোণমিতি চেপ্টাৰত যিসমূহ সূত্ৰ এপ্লাই কৰা হয় আৰু এই সূত্ৰসমূহ মনত ৰখাৰ বহুতো সহজ ট্ৰিক, যিবিলাক মই সহজ ট্ৰিক দিব পাৰোঁ সেইবিলাক সহজ ট্ৰিকবিলাক দিম। প্ৰথমতে এই সূত্ৰকেইটা চাই লওক। ত্ৰিভুজৰ বাহুৰ অনুপাত, এইবিলাক সূত্ৰ ব্যৱহাৰ হয় ত্ৰিভুজৰ বাহুৰ অনুপাতত। ইয়াত পাম আমি লম্ব P/S যিকাল sin থিটা হয়, B/S অৰ্থাৎ ভূমি আৰু অতিভুজ, মানে শ্বৰ্ট নামটো আমি ব্যৱহাৰ কৰিম। ইয়াত বিৰে ভূমিক বুজোৱা হয়, এছেৰে হাইপোটেনিয়াম অতিভুজক বুজোৱা হয়। B/S হ'ল cos থিটা আৰু P/B পাৰপেণ্ডিকুলাৰ বাই বেছ, লম্ব বাই ভূমি, এইটো মানে হ'ল tan থিটা। এইবিলাক আছে আৰু H/P মানে cosec থিটা, H/B মানে sec থিটা। আৰু এইবিলাক মুখস্থ কৰাৰ ট্ৰিক আছে, মানে মুখস্থ কৰিব নালাগে, এইবাৰ মনত ৰাখিলে হ'ল। এই ট্ৰিকটো হ'ল এইটো, প্ৰথমতে চাই লোৱা। মই ট্ৰিকটো কৈ দিছোঁ। ট্ৰিকটো হ'ল এইটো হ'ল ট্ৰিক। এই অনুপাতসমূহ ত্ৰিভুজৰ বাহুৰ অনুপাত উলিয়াবলৈ যিসমূহ সূত্ৰ এপ্লাই হয় সেই সূত্ৰসমূহ মনত ৰখা এটা ট্ৰিক আছে। এই ট্ৰিকটো হ'ল সাম পিপল হেভ কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ন পাৰ্মানেণ্টলি ব্লাক। এইটো প্ৰথমতে মনত কৰি ল'ব লাগিব, মুখস্থ কৰিব লাগিব। এইটো লিখি লোৱা, পিছত মুখস্থ কৰি ল'বা। আৰু ইয়াৰ এপ্লাইসমূহ মই দেখুৱাইছোঁ। ইয়াত সাম পিপল হেভ, সাম SP মানে সকলোৰে প্ৰথমৰ আখৰটো ল'ব লাগিব। এইটো সামৰ এছতে হ'ব সাইন থিটা। P মানে পাৰপেণ্ডিকুলাৰ হ'ব, পিপলৰ P পাৰপেণ্ডিকুলাৰ। হাইপোটেনিয়াছ, হেভৰ S হাইপোটেনিয়াছ, মানে সাইন থিটা ইজ ইকুৱেল P/S। সাম পিপল হেভ
ইয়াৰ বিপৰীত হ'ব কচেক থিটা। এইটো এইচটো ওপৰত যাব, পিটো তলত আহিব হ'ল। ইয়াত কচ থিটা ইজ ইকুৱেল বি বাই এইচ। সাম পিপল হেভ, এইটোতো গ'ল সাইন থিটাৰ, কাৰ্লি ব্ৰাউন হেয়াৰ। সিতে কচ থিটা, বিতে ব্ৰাউন অৰ্থাৎ বেছ, হেয়াৰৰ পৰা এইচতে হ'ল হাইপটেনিয়া অৰ্থাৎ কচ থিটা ইজ ইকুৱেল বি বাই এইচ। আৰু ইয়াৰ বিপৰীতে হ'ব সেক থিটা। সেক থিটা হ'ব ইয়াৰ এইচটো যাব ওপৰত, বিটো আহিব তলত হ'ল। এনেদৰে টাৰ্ণ পাৰ্মানেণ্টলি ব্লাক, ইয়াৰ সন্মুখত টিটো আহিব টেন থিটা আৰু পিটো হ'ব ওপৰত পাৰপেণ্ডিকুলাৰ, তলত হ'ব বি বেছ। টাৰ্ণ পাৰ্মানেণ্টলি ব্লাক, ইয়াৰ বিপৰীতে হ'ব কট থিটা, এইটো হ'ব বি বাই পি হ'ল। ট্ৰিকটো চাগে বুজি পাইছা, আৰু কিবা ডাউট থাকিলে কমেণ্টত ক'বা। এতিয়া আমি সাইন থিটা আৰু কচেক থিটাৰ মাজত কেইটামান সম্পৰ্ক চাওঁ। পি বাই এইচ ইজ ইকুৱেল সাইন থিটা আমি পাই আহিছোঁ, এইচ বাই পি ইজ ইকুৱেল কচেক থিটা, মানে ইয়াৰ ওলোটা। ফাৰ্ষ্ট সাইন থিটা হ'ব 1 বাই কচেক থিটা। 1 বাই কচেক থিটা মানে সাইন থিটা ইজ ইকুৱেল হ'ব 1 বাই কচেক থিটা। 1 বাই কচেক থিটা মানে সাইন থিটা ইজ ইকুৱেল 1 বাই কচেক থিটা। কচেক থিটা হ'ল এইচ বাই পি, এইটো এইচ বাই পি, এইটো সলভ কৰিলে আহে পি বাই এইচ। এয়া সাইন থিটা হ'ল পি বাই এইচ, একে হয় মানে উল্টা। এইটো আৰু এইচ বাই পি ইজ ইকুৱেল কচেক থিটা। কচেক থিটাক আমি এনেদৰে লিখিব পাৰোঁ, কচেক থিটা ইজ ইকুৱেল 1 বাই সাইন থিটা। সাইন থিটাৰ ঠাইত হ'ব কচেক থিটা ইজ ইকুৱেল 1 বাই সাইন থিটা। সাইন থিটা ঠাইত হ'ব পি বাই এইচ। পি বাই এইচ এইটো সলভ কৰিলে শেষত এইচ বাই পি আহে। এইচ বাই পি ক'ত আছিল, এয়া এইচ বাই পি আহে, মানে এই দুটা মানে এটা আনটোৰ বিপৰীত ওলোটা হয়। এইটো হ'ল সাইন থিটা আৰু কচেক থিটাৰ মাজৰ সম্পৰ্ক। আমি চাম কচ থিটা আৰু সেক থিটাৰ মাজৰ সম্পৰ্ক। একে হয়, ওলোটা এনেদৰে হয়। কচ থিটা ইজ ইকুৱেল বি বাই এইচ, আৰু কচ থিটাক আমি এনেদৰে লিখিব পাৰি 1 বাই সেক থিটা। 1 বাই সেক থিটাক আমি যদি সলভ কৰোঁ 1 বাই সেক থিটা কি আছিল, এইচ বাই বি, আৰু এইটো সলভ কৰিলে এইটো ওপৰত যায়, অবভিয়াছলি এইটো হ'ব ওপৰত গৈ পূৰণ হ'ব, পূৰণ হোৱাত হ'ব বি বাই এইচ, একে হয়। তেনেদৰে এইটো একেই, সেক থিটা ইজ ইকুৱেল এইচ বাই বি। সেক থিটা 1 বাই কচ থিটা বুলি লিখিব পাৰিম, মানে এটা আনটোৰ বিপৰীত, এইটোৱে ইয়াৰ মাজত সম্পৰ্ক। একেদৰে এনেদৰে সলভ কৰিলে এইটো এইচ বাই বি আহে। আৰু এটা হ'ল টেন থিটা আৰু কট থিটাৰ মাজৰ সম্পৰ্ক। মানে মই যিখিনি দি আছোঁ সেইখিনি সলভ কৰিব, মানে সেইখিনি জানিব পাৰিলে এই চেপ্টাৰটোত যিকোনো ধৰণৰ গণিত তোমাক দিলে তুমি সহজতে সলভ কৰিব পাৰিবা। গতিকে কথা নাপাতি আৰু টেন থিটা আৰু কট থিটাৰ মাজৰ সম্পৰ্ক একেদৰে। টেন থিটা আৰু কট থিটা এটা আনটোৰ উল্টা হয়। টেন থিটা হ'ল পি বাই বি। টেন থিটাক আৰু কি বুলি লিখিব পাৰি 1 বাই কট থিটা। এইটো সলভ কৰিলে এইটোৱে আহে। আৰু কট থিটা হ'ল বি বাই পি, এইটো সলভ কৰিলে
মানে বি বাই পি, ইয়াক আমি কট থিটাক 1/tan থিটা বুলি লিখিব পাৰি। আৰু এইটোক সলভ কৰিলে 1/tan থিটা মানে পি বাই বি, বিটো ওপৰত গৈ পূৰণ হ'ব, এনসাৰ হ'ব বি বাই পি। এইটো আৰু এইটো একে আহিল, এইটোৱে এই দুটাৰ মাজৰ সম্পৰ্ক। এতিয়া মই সম্পৰ্ক 6টা লিখিছোঁ, নোটছ কৰি ল'বা। এইবিলাক সম্পৰ্ক sin থিটা = 1/cosec থিটা, cosec থিটা = 1/sin থিটা, এটা আঁতৰ দুটা, cos থিটা = 1/sec থিটা, আৰু sec থিটা = 1/cos থিটা। এইটো উল্টা আর কি। tan থিটা = 1/cot থিটা, আৰু cot থিটা = 1/tan থিটা। আৰু দুটা সম্পৰ্ক আছে, এই সম্পৰ্ক দুটা হল এই দুটা, চাইবা sin থিটা বাই cos থিটা। sin থিটা বাই cos থিটা কি है? tan থিটা है। এটো সলভ কৰা হৈছে। sin থিটা মানে p/s আৰু cos থিটা মানে b/s। এই দুটা সলভ কৰিলে এইটো তলৰটো ওপৰত গৈ পূৰণ হয়, মানে উলটি গৈ পূৰণ হয়। এইটো h টো ওপৰত যায়, এইটো ওপৰত গৈছে, b টো তলত আছে, এইটো পূৰণ হ'ব। তলে ওপৰে একে থাকিলে আমি কাটিব পাৰি, পূৰণ হৈ থাকিলে কটা হৈছে। আৰু p/b, এই p/b আছিল আমাৰ 10, চাওক p/b 10ৰ, সেইবাবে কোৱা হৈছে sin থিটা বাই cos থিটা = tan থিটা। আৰু ইফালে আছে cot থিটাৰ এটা, cot থিটা হল 1/tan থিটা, এইটো পাই আহিলো 1/tan থিটা, tan থিটাক আমি লিখিব পাৰি sin বাই cos, 1/tan থিটা 1/sin থিটা বাই cos থিটা। এইটো উলটি গৈ ওপৰত ইনটু হয়, ইনটু হাতে হ'ব 1 * cos থিটা, sin থিটাটো তলতে থাকিব sin থিটা। এই সম্পৰ্ক দুটা হল এই দুটা, tan থিটা = sin থিটা বাই cos থিটা, আৰু cot থিটা = cos থিটা বাই sin থিটা। চাগে সম্পৰ্ক কেইটা বুজি পাইছে। পিছত আৰু কেইটামান চাওঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আসাম টপাৰ চেনেলৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভিডিঅ'টোৰ ছেকেণ্ড পাৰ্ট শীঘ্ৰেই আহি আছে। আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ আসাম টপাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো অন কৰি ৰাখিব। ধন্যবাদ।